Hello guys, আজি মই আপোনালোকক লৈ আছো অসমৰ এজন সাহসী নেতা, যুৱ নেতা, উঠি অহা নেতা। এই নেতাই অসমৰ নহয় এদিন ভাৰতৰ মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। কেনেকৈ হ'ব তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী? বহুতে কৈছিলে তেওঁ পিতৃৰ পৰিচয়হে ৰাজনীতিলৈ আহিছে আৰু ৰাজনীতি ভোগ কৰিব পাৰিছে, কিন্তু নহয়, ভুল ধাৰণা আছিল। তেওঁ পিতৃ পৰিচয় ৰাজনীতিত অহা নাছিল, তেওঁ নিজৰ দক্ষতাৰে আহি ৰাজনীতিক আজি দপদপাই আছে। তেওঁ সংসদত দপদপাই থাকি তেওঁ স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁ কথাৰে থকা সৰকা কৰি পেলাইছিল। তেন্তে কোন সেই সাহসী যুৱ নেতা? তেন্তে আহক এই সাহসী যুৱ নেতাই কেনেকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক কথাৰে থকা সৰকা কৰিছিল আমি একেলগে में उनकी ताकत है तो ये विदेश में छुपे हुए लोगों को वापस क्यों लाते हैं? इस हैसियत से ये बोल रहे हैं कि ना खाऊंगा ना खाने दूंगा। जो भी खाता है बीजेपी में शामिल हो जाता है, जो भी खाता है बीजेपी का सदस्य बन जाता है। बीजेपी पनाह दे रही है। बीजेपी ने एक आश्रम खोल रखा है भ्रष्टाचारियों के लिए और सबसे ज्यादा अमीर लोगों के लिए। बीजेपी पार्टी का नाम लेने के लिए इनको नोटिस देना होगा। ये सभापति महोदय मेरी सरकार के ऊपर बोलते हैं पार्टी को नोटिस दिया। आपने कांग्रेस का नाम लिया, आपने नोटिस दिया क्या? आपने नहीं दिया ना, बैठ जाइए। आपने खुद नहीं किया, पहले नियम खुद पालन करिए, फिर नियम सिखाइए। एक व्यक्ति है जिनके खिलाफ स्वयं प्रधानमंत्री मोदी जी बोलते हैं कि इस पे 70,000 करोड़ का यहाँ पे इरिगेशन को लेके स्कैम हो रहा है। स्वयं प्रधानमंत्री बोलते हैं और फिर वही व्यक्ति आज प्रधानमंत्री से मिलते हैं और कहते हैं कि मैं महाराष्ट्र का नया उप मुख्यमंत्री। আপোনালোকে নিশ্চয় জানিলে, নিশ্চয় গম পালে এই সাহসী যুৱ নেতাজন কোন। যোৰহাট সমষ্টিৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া। বহুতে কৈছিল যে গৌৰৱ গগৈ ডাঙৰীয়া পিতৃৰ পৰিচয়হে ৰাজনীতি আহিছে, কিন্তু নহয়, আপোনালোকে ভুল বুজিছে, আপোনালোকে ভুল কৈছিলে। তেওঁ নিজৰ দক্ষতাহে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু তেওঁ আজি দেখুৱাই দিলে যে তেওঁ এজন সাহসী ৰাজনীতিবিদ। তেওঁ আজি প্ৰধানমন্ত্ৰীক তেওঁৰ মুখৰ মাত নোহোৱা কৰি পেলাইছে। তেওঁ ধৰিছে যে আপুনিও কৈছিলে প্ৰধানমন্ত্ৰী আপুনি কৈছিলে যে বাহিৰত থকা মানুহখিনিক আনি ভাৰতক সংস্থাপন দিয়া হব, কিন্তু ক'ত আপুনি দিব নোৱাৰিলে। আৰু কৈছিলে যি কেলেংকাৰী সোমাইছে তেওঁলোকক কোনোদিন ৰেহাই দিয়া নহব, কিন্তু আজি কি হল? যিবিলাক কেলেংকাৰী কৰিছে তেওঁলোকক ৰাজনীতিক বিজেপিলৈ লৈ আহি শাসনভাৰ দিছে, কিন্তু গৌৰৱ গগৈৰ उत्तर प्रधानमंत्री दिबा नवारिले। क्या हम बताएं कि प्रधानमंत्री मोदी जी ने आपके दफ्तर के अंदर क्या क्या बातें की हैं? एक गंभीर आरोप है माननीय अध्यक्ष जी, बताइए। अगर अकल प्रधानमंत्री कथा নাই, गृहमंत्री अमित शाह को धरिছে যে আপুনি গৃহৰ দায়িত্বত থাকি প্ৰধানমন্ত্ৰীলৈ কি ফুসফুসে আলোচনা হৈছে, যি কৰিব লাগে, যি আলোচনা কৰিব লাগে আপোনাৰ সংসদত আলোচনা কৰক। কিন্তু গৃহমন্ত্ৰীয়ে কৈছে যে মই কোনো ফুসফুসে নাই, কিন্তু গৌৰৱ গগৈ প্ৰমাণ সহকাৰে দেখুৱাই দিছে যে আপোনালোকে শাসনভাৰত থাকি কি কৰিছে। এইকাৰণে কৈছো যে সাহসী যুৱ নেতা। এতিয়া কবা লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী গৌৰৱ গগৈ প্ৰথম স্থানত নহলেও দ্বিতীয় স্থানত গৌৰৱ গগৈ নিশ্চয় আছে আৰু প্ৰথম স্থানত ৰাহুল গান্ধী আছে। ৰাহুল গান্ধীৰ পিছতে আমি ক'ব লাগিব যে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধীৰ হোৱাৰ এটা আকাংক্ষা আছে। তেওঁ আজি দেখুৱাই দিছে আৰু যোৰহাটবাসীয়ে তেওঁক যি জয় কৰি দিল্লীলৈ পঠাই দিলে তাৰো তেওঁ যোৰহাটবাসীক তাৰো তেওঁ উপহাৰ দিছে। কেনেকে উপহাৰ দিছে? তেওঁ আজি এমাহৰ ভিতৰত বা 3 মাহৰ ভিতৰত তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি আৰু যোৰহাট টু দিল্লীলৈকে বিমান সেৱা আঁচনি তেওঁ আনি দিলে। গতিকে আমি ক'ব লাগিব যে অসমৰ সাহসী যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়া। গতিকে আজি তেওঁ যি হেঁচা মাৰি ধৰিছে, যি কৈছে যে আজি স্বয়ং প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিব পৰা নাই, আৰু সংসদৰ অধ্যক্ষ
তেওঁ কৈছে তেওঁ অসমৰ উঠি অহা যুৱ নেতা দক্ষ নেতা আমি গৌৰৱ গগৈ ক'ব লাগিব আমি গৌৰৱ গগৈ দক্ষ নেতা যুৱ নেতা গতিকে আমি নিশ্চিন্ত ক'ব পাৰিম যে এটা সময়ত ৰাহুল গান্ধীৰ পিছতে কংগ্ৰেছৰ পৰা প্ৰধানমন্ত্ৰী হোৱাৰ এটা 100% আশা আছে আৰু আমিও আশা কৰিছো তেওঁ হওক আমাৰ অসমৰ নাম কৰক অসমৰ তেওঁ ভাল কাম কৰক আৰু অসমৰ পৰাই যে ভাৰতক আমাৰ প্ৰতিনিধিত্ব কৰিব পাৰে তাৰে আমি কামনা কৰিছো বন্ধুসকল আজি ভিডিঅ' ইমানলৈ আপোনালোকৰ আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ ধন্যবাদ নমস্কাৰ